यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्। নমস্কাৰ সমূহ দৰ্শকলৈ আমাৰ ভক্তিভৰা সেৱা জনাই আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ সুদৰ্শন চক্ৰ। উল্লেখ্য যে ইয়াৰ কাহিনী ভাগৱতৰ আৰু সংযোজন কৰা গীতকেইটি প্ৰতিষ্ঠিত গায়কৰ। ইয়াত সংলাপ প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে বিষ্ণু, অংকুৰ, সপোন আৰু পিকুৱে। বাণী বন্ধন সপোন ষ্টুডিঅ' হাতীবাট। সেয়ে আমাৰ অনিচ্ছাকৃত ভুল ত্ৰুটিৰ গঠনমূলক পৰামৰ্শ তথা আশীষ বিচাৰি এয়া আমাৰ মঞ্চত বিষ্ণু কুমাৰ কাকতিৰ মঞ্চৰূপেৰে সুদৰ্শন চক্ৰ। গন্ধে পুষ্পে নৈবদ্য সম্ভাৰে যতনাই আনিছোঁ প্ৰভু তোমাক পুজিবাৰে।
কৃষ্ণ পূজাৰ হেতু আয়োজন কৰা আমাৰ একাদশী ব্ৰত ভংগৰ সময় মাথোন 2 দণ্ড বাকী। স্নান কৰিবলৈ যোৱা ত্ৰিকালদৰ্শী দুৰ্বাসা মুনিবৰ এতিয়াওচোন আহি নাপালে। আনহাতে কুলগুৰু, ৰাজগুৰু আৰু আন সকলো নিমন্ত্ৰিত ব্ৰাহ্মণসকলে সময়ত এচলু পানীৰে হ'লেও মোক ব্ৰত ভংগ কৰিবলৈ নিৰ্দেশ দিছে। সময় একেবাৰে সমাগত। হে দয়াময়, মই কি কৰোঁ? মই এতিয়া কি কৰোঁ দয়াময়? মোক উপায় দিয়া প্ৰভু, মোক উপায় দিয়া প্ৰভু। হে মুনিবৰ, মোক ক্ষমা কৰিব, মোক ক্ষমা কৰিব মুনিবৰ। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। ৰাজা অম্বৰীশ, ব্ৰাহ্মণ অতিথিক আহাৰ গ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ কৰি তই মোক অপমান কৰিছ। তই মোক অপমান কৰিছ। মোৰ অনুপস্থিতিতেই তই ব্ৰত ভংগ কৰিছ। তোক মই ভস্ম কৰিম। সাৱধান ৰজা, তোক মই ভস্ম কৰিম। তই মোক অপমান কৰিছ। মোৰ শক্তিক তই পৰীক্ষা ল'বলৈ বিচাৰিছ। মুনিবৰ, শুনকচোন মুনিবৰ। নাই নাই নাই, মই কোনো কথাই নুশুনো। তই হেনো কৃষ্ণ ভক্ত ৰজা। তোক বোলে কৃষ্ণৰ সুদৰ্শন চক্ৰই চতুৰ্দিশৰ পৰা ৰক্ষা কৰি আহিছে। চাওচোন আজি তোক কোন সুদৰ্শন চক্ৰই ৰক্ষা কৰিব পাৰে। নমো ভগৱতে বাসুদেৱায়। ভগৱতে বাসুদেৱায়। নমো ভগৱতে। যা কাত্যা, ৰজাক সংহাৰ কৰ। যা যা কাত্যা, ৰজাক সংহাৰ কৰ। এয়া মই কি দেখিছোঁ? এয়া মই সঁচাকৈ দেখিছোঁ। কি সুদৰ্শন চক্ৰই দেখোন কাত্যৰ ৰাসটিক বধ কৰি মোৰ দিশে আহিব ধৰিছে। এয়া মই কি দেখিছোঁ? নাই নাই, এ কেতিয়াও হ'ব নোৱাৰে। সঁচাই সুদৰ্শন চক্ৰ মোৰ দিশে আহিব ধৰিছে। নাই। হে জয় চন্দ্ৰশেখৰ জয়, শিৰে জটাধাৰী। জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী। হে জয়
মুৰাৰী হে নটবৰ নটৰাজ জয় বৈদ্যনাথ ধূৰ্জ্যোতি ধৃতিমান জয় ভোলানাথ হে জয় চন্দ্ৰশেখৰ জয় ক্ষীৰে জটাধাৰী জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী হে হে দেৱাদিদেৱ মহাদেৱ মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক শান্ত হোৱা মুনিবৰ শান্ত হোৱা ইমান উদ্বাউল হৈ অহাৰ কাৰণ হে দেৱাদিদেৱ আপুনি সৰ্বজ্ঞ প্ৰভু সেয়ে বিলম্ব নকৰি মোক সুদৰ্শনৰ পৰা ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক হে মুনিবৰ তুমি ব্ৰহ্মা আৰু বিষ্ণুৰ ওচৰলৈ গৈছিলা নহয় জানো গৈছিলো প্ৰভু তেওঁলোকে তোমাক একো সহায় কৰিব নোৱাৰিলে নহয় নোৱাৰিলে প্ৰভু নোৱাৰিলে আৰু তেওঁলোকৰ পৰামৰ্শ মতে তুমি কৈলাশ ধাম পালাই সেয়াও হয় প্ৰভু হে মুনিবৰ এই সুদৰ্শন চক্ৰৰ পৰা মই তোমাক ৰক্ষা কৰিব নোৱাৰিম প্ৰভু তুমি শীঘ্ৰেই বৈকুণ্ঠৰ কৃষ্ণৰ ওচৰলৈ যোৱা তেওঁ কি জানি তোমাক সহায় কৰিব পাৰে প্ৰভু যোৱা মুনিবৰ পলম নকৰিবা প্ৰভু প্ৰণাম প্ৰভু প্ৰণাম হে দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ মোক ৰক্ষা কৰক প্ৰভু হে দৈৱকী নন্দন দেৱ মোক ৰক্ষা কৰক প্ৰভু কি সুদৰ্শন চক্ৰ মোৰ পিছে পিছে আহিব লাগিছে মোৰ পিছে পিছে আহিব লাগিছে হে দৈৱকী নন্দন দেৱ হে দৈৱকী নন্দন দেৱ মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক মোক ৰক্ষা কৰক একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বহিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় থাকা হৰি খাতে তথাত থাকা হৰি খাতে তথাত হে দৈৱকী নন্দন দেৱ মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক মোক আপোনাৰ সুদৰ্শন চক্ৰৰ পৰা ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক প্ৰভু হে মুনিবৰ মই তোমাক ৰক্ষা কৰিব নোৱাৰো মুনিবৰ প্ৰভু আপুনি মোক ৰক্ষা কৰিব নোৱাৰে প্ৰভু আপুনি মোক ৰক্ষা কৰিব নোৱাৰে
এৰা মুনিবৰ। যিজনে কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ নিজৰ আয়ত্তাধীন কৰি ৰাখিব পাৰে, তেওঁৰহে জ্ঞানৰ প্ৰকাশ হয়। হে মুনিবৰ, মই নিজেও স্বতন্ত্ৰ নহয় মুনিবৰ। মই ভকতৰ অধীন। মই এইটোহে কৰোঁ যিটো মোৰ ভকতে বিচাৰে। ৰজা অম্বৰীশৰ ভকতিত বশ হৈ তেওঁক মই অহৰ্নিশে ৰক্ষা কৰি আহিছোঁ। যিয়ে মোৰ ভকতক অপৰাধ কৰে তেওঁক মই ৰক্ষা কৰিব নোৱাৰোঁ মুনিবৰ। হে প্ৰভু, শুনিবলৈ পাওঁ আপোনাৰ চৰণতে যিয়ে শৰণ লয় সেই শৰণ লোৱাজনক আপুনি নিশ্চিতভাৱে অভয়দান কৰে। এইটো কি মিছা হৈ যাব নেকি প্ৰভু? কেতিয়াও নহয়। মই তোমাক অভয় দান দি কৈছোঁ, তুমি যাক অপৰাধ লগাইছা তেওঁতেই ৰক্ষাৰ উপায় বিচৰা। তেওঁ নিশ্চিতভাৱে তোমাক ৰক্ষা কৰিব। যোৱা, পলম নকৰিবা। প্ৰভু প্ৰণাম, প্ৰভু প্ৰণাম। ৰক্ষা কৰক ৰাজন। সেই ৰাজন, মই আপোনাক যি অপৰাধ লগাইছিলোঁ মোক সেই অপৰাধৰ পৰা ৰক্ষা কৰক ৰাজন। মোক ৰক্ষা কৰক ৰাজন। কি সুদৰ্শন চক্ৰ মোৰ পিছ এৰা নাই ৰাজন। সেই ৰাজন, আপুনিহে মোক ৰক্ষা কৰিব ৰাজন। আপুনি মোক ৰক্ষা নকৰিলে আৰু কোনেও ৰক্ষাৰ উপায় দিব নোৱাৰে ৰাজন, নোৱাৰে। ৰাজন, আপুনি মোক ৰক্ষা কৰক ৰাজন, আপুনি মোক ৰক্ষা কৰক। বেদময় গৰুৰ কৃষ মৰ মুখ্য জান, সমস্ত দুখৰ মুক কৰা পৰিত্ৰাণ, আপোনাৰ নামে বিশ্ব হেন ভগৱন্তে, ৰক্ষা কৰন্তু মোক মহাদুখ হন্তে, মহাদুখ হন্তে। প্ৰণাম ৰাজন, প্ৰণাম। মোক ৰক্ষা কৰক ৰাজন। আপোনাক লগোৱা সেই মহা পাপৰ পৰা মোক পৰিত্ৰাণ দিয়ক ৰাজন। সেই ৰাজন, মোক আপুনি ৰক্ষা কৰক ৰাজন। সুদৰ্শনৰ পৰা মোক ৰক্ষা কৰক ৰাজন, নহ'লে মই জ্বলি মৰিব লাগিছোঁ ৰাজন। আপুনি মোক ৰক্ষা কৰক ৰাজন, আপুনি মোক ৰক্ষা কৰক। হে মুনিবৰ, আপোনাৰ যি সন্তাপ তাৰ পৰা ৰক্ষা কৰাৰ উপায় মোৰ হাততো নাই মুনিবৰ। ৰাজন, এৰা মুনিবৰ, তথাপি আপোনাৰ ৰক্ষাৰ হেতু মই সৃষ্টি স্থিতি লয়ৰ কাৰণ পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰ চৰণ চিন্তা কৰিব পাৰোঁ। ৰাজন, হে দয়াময়, হে কৰোণাময়, হে সুদৰ্শন, যদি মই সঁচা মনে এক্ষণো কৃষ্ণৰ চৰণ চিন্তা কৰিছোঁ তেনেহ'লে আপুনি শান্ত হৈ যাওক প্ৰভু। দুৰ্বাসা মুনিক অভয় দান কৰক প্ৰভু, অভয় দান কৰক। কি আচৰিত, কি আচৰিত! সুদৰ্শন লাহে লাহে ম্লান কৰিব ধৰিছে। কি আচৰিত! মই পৰিত্ৰাণ পাইছোঁ ৰাজন। আপোনাৰ উপকাৰে মই ধন্য হৈছোঁ ৰাজন, মই ধন্য হৈছোঁ। হে ৰাজন, আপোনাৰ উপকাৰে মই ধন্য হৈছোঁ ৰাজন, মই ধন্য হৈছোঁ। নমো ভগৱতে বাসুদেবায়। নমো ভগৱতে